মোৰ নাম কোৱাচোন তোৰ নাম কি নাজমা কি বাই বাই দিয়া বাই বাই তো আজিৰ বাবে হৈ গ'ল ৰেডি হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আশা কৰোঁ আপোনালোক সকলোৰে ভাল মোৰো ভালে তো এতিয়া ঠাইত যাব ওলাইছোঁ মানে আজি আলহী খাব যাম অফিচ যিহেতু আজি নাই তো ক'ত গৈছোঁ সকলোবোৰ দেখাই আছোঁ ভিডিঅ'টোৰ যোগেৰে তো চাই থাকিব ভিডিঅ'টো শেষলৈকে কৰবাত যোৱাৰ আগত কেনেকৈ মই ৰেডি হওঁ তো আজি দেখাই আছোঁ আপোনালোকক সকলোবোৰ কাপোৰযোৰ পিন্ধা হৈ গৈছে বাকী এতিয়া অকণমান মুখৰ ষ্টাইল বাকী আছে তো এফালৰ পৰা দেখাম মোবাইলটো থবৰ বাবে ঠাই পোৱা নাই মানে ষ্টেণ্ড আনা নাই মোবাইল থবৰ বাবে তো আৰু এতিয়া আৰু এটা ঠাই বিচাৰি পাইছোঁ আপোনালোকক দেখাই আছোঁ কি ঠাই এতিয়া মোবাইলটো ৰাখিম ইয়াতে আৰু তলত এইবিলাক বহুত কাপোৰ কানি পেলাই থৈ দিছোঁ যাতে মোবাইলটো পৰিলেও মানে নাভাঙে এতিয়া মই ইয়াতে মোবাইলটো ৰাখোঁ তো এতিয়া প্ৰথমতে চুলিকেইডাল ভাল কৰি দিওঁ হৈ গ'ল চুলিৰ কাম মানে কিন্তু চুলিকেইডাল চুচি একদম বেয়া পাওঁ ঘৰত থাকিলে এনেকৈ ৰাখোঁ কিন্তু আৰু এতিয়া ক'ৰবাত যাব ওলাইছোঁ ন তো আৰু অকণমান ভালদৰে আঁচুৰি লৈছোঁ বাকী মোৰ চুলিৰ কাম হৈ গ'ল এতিয়া মুখত ক্ৰীম লগাওঁ বাকী ক্ৰীম বুলি ক'লে মই ইউজ কৰোঁ বেবী ক্ৰীম কিন্তু এতিয়া যিহেতু বহুত গৰম ডাইৰেক্ট এইটো ক্ৰীম লগালেও মুখখন মানে বহুত তেল তেল হৈ থাকে তো ইয়াৰ লগতে মই বেবী ক্ৰীম আৰু ফেয়াৰ লাভলিটো দুইটা মিক্স কৰি লওঁ এতিয়া ঠাণ্ডা দিনত ডাইৰেক্ট বেবী ক্ৰীমে ইউজ কৰোঁ গৰমত অকণমান ফেয়াৰ লাভলিটো মিক্স কৰি লওঁ তো এতিয়া মই লগাওঁ তো এইখিনি লৈ লৈছোঁ এতিয়া দুইখিনি মিক্সড এতিয়া হৈ গ'ল ক্ৰীম লগোৱা এতিয়া লৈছোঁ ৰ'জ পাউডাৰ তো এইবাৰ এইটো ল'ম এই মুখত এইবিলাক লগাই থাকিব লাগে কাৰণে মই আলহী খাব যাব বেয়া পাওঁ বাট উপায় নাই বহুত দিন যোৱা নাই তো আজি বন্ধৰ বাবে ওলালোঁ বাকী এইবাৰ লৈছোঁ বিন্দি মোৰ ফেভৰেট হয় মই ফুট লগাওঁৱে আপোনালোকে মোৰ ভিডিঅ' চোৱাসকলে গমেই পাব যে মোৰ কপালত ফুটটো থাকে সৰুৰ পৰাই থাকে মই বহুত বেছি ভাল পাওঁ ফুট লগাই বাকী আৰু চৰাই চিৰিকটিৰ মাতটো শুনিছে ঘৰৰ পৰা ভিডিঅ' কৰিলে চৰাই চিৰিকটিৰ মাত থাকিবই বিন্দি বাকী এইডাল কাজল তো কাজলটো মই ইয়াতে এপ্লাই কৰিম হৈ গ'ল এইবাৰ আনিছোঁ লিপষ্টিকটো দেখি ভাবিছে ওঠত লগাম কিন্তু নহয় মই মানে আইশ্বেডো ডাইৰেক্টলি লগাব বেয়া পাওঁ তো লিপষ্টিকে অকণমান মই এনেকৈ ওপৰত লগাই লওঁ কিছুমান ঠাইত গ'লে মানে উপায় নাই কাপোৰৰ লগত মিলাই বা বিয়া বিহুৰ ক্ষেত্ৰতে এইবিলাক লগাব লাগে তো তেতিয়া লগাওঁ বাকী আৰু এনে মই বেয়া পাওঁ বাকী এতিয়া এনে অকণমান লৈ ল'লোঁ এইবাৰ লৈছোঁ মাস্কাৰা ডাইৰেক্ট মোবাইলটো ল'ব নোৱাৰোঁ এনেকৈ গ্লাছত চাই লওঁ হৈ গ'ল মোবাইলত চাই লগাওঁতে ইয়াৰ চকুৰ ওপৰত লাগিলে তো এতিয়া ল'ম
তো হৈ গ'ল মোৰ আইলাইনাৰ লগোৱা জাস্ট লিপষ্টিক লগাব বাকি আছে কিন্তু বাহিৰত আপোনালোকক দেখাই ষ্টাইল কৰি আছো যে তো গৰম লাগিছে ফেনৰ তলত নাই তো জলদি জলদি লিপষ্টিক লগাই কামটো খতম কৰো আৰু অকমান টাইম ফেনৰ তলত বহো আৰু অকমান পিছতে যাম আলহী খাব এইটো মোৰ আজিৰ ফাইনেল লুক এতিয়া যাম আলহী খাব বাঘৰা তো এয়া লৈছো দুপট্টা এখন ট্ৰাউজাৰৰ সেটৰ লগত আহা নাই এক্সট্ৰাকে লৈছিলো 150 বাকি ট্ৰাউজাৰৰ সেটটো দুপট্টা নাছিলে তো ইয়াৰ লগত এখন মেচিং তো ইয়াৰ পৰা লৈ লৈ বাকি বৰষুণে পিছ নেৰা হৈছে মানে কিন 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 এতিয়াও আৰু এবাৰ মানে বৰষুণ বাকি মাৰ হোৱা না আৰু অকমান বাকি ভাইটিহঁতে আমাক থব যাব তো এতিয়া যাব আৰু ৰেডি যাব ওলালো ঠিকেই কিন্তু বৰষুণ যাক অকমানকে বেছি হ'বহে ধৰিছে এয়া মাৰ মানে হোৱাই নাছিলে তো মাক অকমান ৰখিলো মোবাইল লৈছে মাৰ যাব আহি এতিয়া আমাৰ দোকানৰ আগত ৰৈ আছো কাৰণ বৰষুণ যাক অকমান ডাঙৰকে দিলে আমি বাইকত গলে এতিয়া ভিজিব লাগিব হে আমি ৰখি আছো এতিয়া বৰষুণ যাক কমালৈ কিন্তু আমি আধা ঘণ্টা মান সময় ৰখিলো বৰষুণ যাক এৰাৰ নামে লোৱা না অকমান বেছিহে হৈছে সেই কাৰণে আমি কিবা বেলেগ গাড়ী পাও নেকি চাই আছিলো অকমান পিছতে ইৰিস্কা এখন পালো ইৰিস্কাখন বেলেগ এঠাইত যাব আহিছিলে কিন্তু ভাইটি দাদাজনক অকমান বুজাই বৰাই কোৱাত আমাক থব যাবলৈ মান্তি হল বাঘৰালৈ তো এতিয়া আমি গৈ আছো ইৰিস্কাৰে দোকানত ৰখিছো কিবা অকমান লবৰ বাবে কাৰণ আলহীৰ ঘৰ বেছি দূৰত নহয় কিন্তু ইয়াতে মানে মোৰ এটা প্ৰবলেম হ'ল কাৰণ মই অকমান হাতত কমকে পইচা লৈ গৈছিলো ভাবিছিলো দোকানৰ পৰা যি লম গুগল পে বা ফোন পে কৰাই দিম কিন্তু এইবিলাক আশা কৰি যোৱাটো ভুল আছলতে মানে গুগল পেও কাম নিদিলে ফোন পেও কাম নিদিলে ইমানে নেটৱৰ্ক প্ৰবলেম আছিলে তো আকৌ কেছ পইচাই দিব লগা হ'ল যেটো আমাৰ হাতত কম আছিলে তো হেকত কিবাকে মেনেজ কৰি দিলো আৰু এয়া নদীটো পানী ফুল হৈ আছে তো এইটো বৰনদী হয় আৰু এইটোতে আমাৰ মেইন সীমা হয় এফালে কামৰূপ পৰে আৰু নদীটো পাৰ হলে এফালে দৰং পৰে তো আমি এতিয়া সোমালো দৰঙত এয়া আমি আহি পালো এইখিনি ৰাস্তাটো অকমান বেয়া বাবে ভিতৰলৈ ৰিস্কাখন নগলে তো এইখিনি খুস্কাৰি গৈ আছো আৰু এয়া যেটো ঘৰ দেখিছে সেইটোৱে হয় আলহীৰ ঘৰ আমাৰ আহি পোৱাটো যেটো দেৰি হৈছে তো ইফালে চাহ ৰেডি কৰিয়ে থৈছে আহি পোৱাৰ লগে লগে গৰম চাহ গৰম পিঠা আগত দিছে মানে বতৰটো ঠাণ্ডা ন ঠাণ্ডা বতৰত তেনেকে চাহ খাই বহুত বেছিয়ে ভাল লাগে তো এতিয়া চাহটো খাই লওঁ Hi. এই মৰম লগা পোৱালিটো বাৰ হয় আজিয়ে ফাৰ্ষ্ট তাক লগ পালো কাৰণ মোৰ অহা হোৱাই নাছিলে বাৰ বিয়াতে যে আহিছিলো তাৰ পিছত সময়ৰ অভাৱৰ বাবে মোৰ অহা একদমে হোৱা নাছিলে মই অহা বাবে বাও আহিলে টিকলাটোক লৈ যেটো মই লগো পোৱা নাছিলো আজি লগ পাই বহুত বেছি ভাল লাগিছে তোমাৰ নামটো কোৱাচোন আকিল কি কৈছা আকিল আকিল আকৌ আব্বাৰ নাম মাজনী আব্বাৰ নাম মাজনী আকৌ আম্মাৰ নাম তেনেহলে আমার নাম মাজনী আম্মাৰ নাম মাজনী আব্বাৰ নাম নিগিব 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 মোৰ নাম কোৱাচোন তোৰ নাম কি ডন কি ট্ৰেক্টৰ থানা ট্ৰেক্টৰ মজা তোমাৰ নাম থাৰ মোৰ নাম ট্ৰেক্টৰ দে হ'ব সৰুতে গৰম বন্ধ যেতিয়া পাইছিলো তেতিয়া মামাহঁতৰ ঘৰ আৰু মই কাকা বহঁতৰ ঘৰতে আহিছিলো বেছি দিন থকা কাৰণ বা আছিলে বাৰ লগতে আছিলো অকমান ঘুৰা ফুৰা কৰিব পাৰিছিলো তো আহি ইয়াতে মই বহুত বেছিয়ে ভাল পাইছিলো আৰু ইয়াতে বহুত দিন থকাকে আহিছিলো কিন্তু এতিয়া
সময়ৰ লগে লগে মানে আমি ইমানে ব্যস্ত হৈ গ'লো যিখন ঠাই বহুত চিনাকি আছিলে বা যিঘৰ মানুহ ইমান নিজৰ আছিলে আজি সময়ৰ মানে অভাৱত সেই ঘৰ মানুহ বহুত অচিনাকি হৈ গ'ল ঠাইটো বহুত অচিনাকি হৈ গ'ল এনেকুৱা লাগিছে আহি ভাল লাগিছে যদিও দুখো লাগিছে য'ত মই ডাঙৰ হ'লো সেই ঠাইটোতে মানে আজি এতিয়া আহিব সময় নোপোৱা হ'লো আৰু আজি আহিও সেই আগৰ পৰিৱেশ পোৱা নাই কমপ্লিট এটা বেলেগ পৰিৱেশ পাইছোঁ সঁচাকৈ কেইদিনমান নাহিলে মানে মানুহৰ ঠাইবিলাক ইমান অচিনাকি টাইপ হৈ যায় ইমান বেলেগ টাইপ হৈ যায় কিন্তু পদূলি মুখত থকা এই ৰঙা গোলাপজোপা আজিও একে হৈ আছে এতিয়া জাষ্ট অকণমান ডাঙৰ হ'ল ইয়াৰ পৰা মই এটা সৰু ঠানি আনি আমাৰ ঘৰত ৰুইছিলোঁ আৰু এতিয়াও আছে আমাৰ ঘৰত আৰু এতিয়াও এই ৰঙা গোলাপজোপা আমাৰ ঘৰত যেতিয়াই ফুলে তেতিয়াই মোৰ এই বৌহঁতৰ ঘৰলৈ মনত পৰে যিহেতু আহি পোৱাত দেৰি হৈছে তো এইফালে ভাত ৰেডি হৈছে সেয়ে আমি আটাইকেইটাই বহিছোঁ একেলগে ভাত খাবৰ বাবে আৰু এইফালে ইয়াক দেখিছে ন ই মানে খেলি আছে আজি মোৰ লগতে আছে ভাল লাগিছে ইয়াক লগ পাই মানে ইমান মৰম লগা হয় বাকি এইফালে ভাত খাই লওঁ এতিয়া জলদি মেইনলি আজি ভাতৰ লগত আছে হাঁহৰ মাংস বুলি ক'লে জিভাৰ পানী এনে পৰে তো আৰু এতিয়া ভাতকেইটা ধুনীয়াকৈ আৰামত খাই লওঁ ভাত খাই উঠাৰ পিছত তামোলখন নহ'লেতো মাহঁতে চলিবই নোৱাৰে আৰু ভাত খাই উঠি আমি এতিয়া অকণমান ৰেষ্ট লৈ আছোঁ আৰু এইফালে ইয়াৰ টোপনি গৈছে মানে ভাগৰ লাগিছে ন আমি অহাৰ পৰা খেলিয়ে আছে এতিয়া মানে টোপনিত পুৰা লাল কালাৰো তো আমি শান্তিত অকণমান কথা পাতিব পাইছোঁ এইফালে মা আৰু বৌয়ে কথা পাতি আছে সুখ দুখৰ তো ময়ো পুৰা শুনি আছোঁ ইহঁতৰ কথা আৰু শুই থাকোঁতে এইফালে কাকায়ে গছৰ পৰা আম আনি আমাক দিলে মানে শেষে হৈছে গছত আম নাই তথাপিও কেইটামান আছিলে তাকে আমাক পাৰি আনি দিলে আমকেইটাও ইমান মিঠা হয় ইমান টেষ্টি হয় আৰু কেঁচাতে মানে যিবিলাক আম টেঙা হয় পকিলে বহুত বেছিয়ে মিঠা হয় তো এই আমটো কেঁচাতে বহুত টেঙা আছিলে আৰু এতিয়া ইমান মোৰ নিচিনা মিঠা তামাম টেষ্টি আম ইমান মিঠা আমকেইটা খাই ইমানে বেছি ভাল লাগিছে আৰু ইমান টেষ্টি আছিলে সেইবাবে কাকাক গছৰ পৰা পাৰি আনিবৰ কাৰণে পঠাইছোঁ তো এয়া কাকাই চাই পাৰি আছে আমি এতিয়া চাহ খাই আছোঁ ন মোৰ কাপটো বেছি ডাঙৰ নে তোমাৰ কাপটো কাৰ কাপটো বেছি ডাঙৰ মোৰটো নে তোমাৰটো তোমাৰ কাপটো ডাঙৰ এতিয়া চাহ খালোঁ আটাইকেইটা লগ হৈ যিহেতু আমি আৰু ঘৰত আহিম বেছি সময় নাথাকোঁ বাপ্পাই আমাক ল'ব আহি আছে আৰু এইফালে বাও নাথাকে আজি ঘৰত যাব তো এতিয়া আমি মানে জলকীয়া ছিঙি আছোঁ গছত বহুত জলকীয়া পকি আছে মায়ে আচাৰ কৰিবৰ কাৰণে ছিঙিব দিলে আচাৰ কৰিব ঘৰত লৈ আহি সেয়া আমি এতিয়া জলকীয়া ছিঙি আছোঁ আটাইকেইটাই মিলি এইফালে মায়ে জলকীয়াৰ লগত জলকীয়াৰ পুলিও লৈছে ঘৰত ৰুবৰ বাবে এইফালে মাক ঘৰত যাব ওলোৱাৰ বাবে ই কান্দি আছে ই মানে পেহীয়েকহঁতৰ ঘৰত যায় ঘৰত নাযায় ঘৰত যাবা না সৰু ভাইটি এটাত যাবা আমাৰ ঘৰত কোনদিনা যাবা কানি যাবা আজি বলা সৰু বাচ্চাবিলাকৰ লগত কথা পাতি সঁচাকৈ বৰ বেছিয়ে মৰম লাগে কাৰণ তাৰ হাতখন মানে কটাৰীয়ে কাটিছিলে কিবা কৰি থাকোঁতে তো মই ধুনীয়াকৈ সুধি আছোঁ হাতখন কিহে কাটিছে কেনেকৈ কাটিছে সি মোক ইমান মৰম লগাকৈ কৈছে কটাৰীয়ে কটা বুলি আজিকালি মানে থাৰকেইখন ইমানে ট্ৰেণ্ডিঙত চলিছে সৰু ল'ৰা ছোৱালীয়ে মোবাইলত পুৰা থাৰৰে ভিডিঅ' চাই থাকে আৰু ইও তেনেকৈ পুৰা থাৰ লাভাৰ হৈ গৈছে সেইকাৰণে মানে আমাৰ ঘৰত আহিলে তাক থাৰ এখন দিব লাগিব বুলি কৈ আছে আমাৰ ঘৰত অলৰেডি মানে 3খন থাৰ থকা বুলি কৈছোঁ সেইকাৰণে আমাৰ ঘৰত আহিম বুলি কৈছে আৰু মাৰ লগত তাকে ডিছকাছ কৰি আছে বাই বাই দিয়া বাই বাই আকৌ আহিবা দেই এইফালে বাহত যাব ওলালে কাৰণ গাড়ী আহি পাইছে আৰু বাপ্পা এতিয়ালৈ আহি পোৱা নাই তো বৰ্তমান আমি তাক ৰখি আছোঁ যিহেতু আমাৰ আহি পোৱাটো দেৰি হ'ল আৰু অকণমান টাইমৰ কাৰণেহে আহিছোঁ সেইকাৰণে আজি কাপোৰ চাপোৰ চেঞ্জ নকৰিলোঁ এনেকৈ থাকিলোঁ আৰু এতিয়া যাব ওলালোঁ কাৰণ বাপ্পা আহি পাইছে তো এতিয়া ওলালোঁ ইয়াৰ পৰা বৌহঁতৰ ঘৰৰ সন্মুখতে এইকেইটা ফুল ইমান ধুনীয়াকৈ ফুলি আছে আৰু এই গছডালৰ নামটো মই নাজানো কোনোবাই জানে যদি মোক কমেণ্ট কৰি জনাবচোন এই গছডাল কিবা ঔষধি গছ বুলিও কয় সঁচা নে মিছা এইটো মই ভালকৈ নাজানো আপোনালোকে জানে যদি মোক কমেণ্ট কৰি নিশ্চয় জনাব বাকী এইফালে ইয়াৰ ই বাইক লৈ ৰখি আছে আমি এতিয়া যাবৰ কাৰণে বাইকত উঠোঁ
এয়া আহি ঘৰ পাবৰে হ'ল আৰু বেছি দূৰ নাই তো ভিডিঅ'টোৰ জৰিয়তে আজি গোটেই দিনটো দেখালোঁ কি কৰিলোঁ আলহী ঘৰত গৈ তো আশা কৰোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো চাই যদি সঁচাকৈ ভাল পালে তো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ